বিয়া হৈ অহাৰ পিছত ভাবিছোঁ আৰু এইবাৰ বোলো মাতষাৰ একেবাৰে সৰু হৈ যাব, কাৰণ এইখন ঘৰততো মানুহেই নাই আৰু ডাঙৰকৈ চিঞৰি কথা ক'বলৈ একো মানে তেনেকুৱা একো নহয়েই, মাতষাৰ সৰুও হৈছিলে। কিন্তু এই যে আৰিয়া জন্ম হোৱাৰ পিছৰে পৰা এতিয়া বিশেষকৈ এতিয়া মাতটো মানে মোৰ ইমানেই ডাঙৰ কৰিব লাগে, মিঠা মাতত মানে তাই ঘূৰিও নাচায় মোক, একদম খঙত মানে খংটো নুঠাওঁ বুলি ভাবোঁ, কিন্তু খঙত মাতিলেহে মানে ঘূৰি চায়, ভয় কৰে। আৰু এইফালেও একেই, উঠা উঠা কৈ থাকিলে নুঠে, উঠিছানে বুলি ক'লেহে উঠে। তেনেহ'লে এইটো মোৰ ভুল নিব? মোৰ ভুলটো নহয়। পাচলি বজাৰ কৰিবলৈ যাব যে, ইছ ৰাম ক'বই নোৱাৰে, একদম ক'ব নোৱাৰা হৈ থাকে। কেতিয়াবা যে গাটো এনেকুৱা লাগে একদম যেন নলৰামেই এতিয়া, এনেকুৱা লাগিছে একদম, গাটো ইমানেই গধুৰ লাগিছে মানে। কেনেকৈ চিঞৰি থাকে, একদম ক'ব নোৱাৰা হৈ থাকে বজাৰ যাবলৈ ক'লে। 12:18 আৰিয়া সেনেকৈ কয় নি? মা দুখ পাই যাবা দেই। ভাইমন কোনে কোনে চালে? আমি এতিয়া ভাইমন চাবলৈ যাম আৰু সেইখন কপাল নাই আৰু। ভাইমন চাবলৈ গ'লে নহয় ডায়মণ্ড হৈ যাব, ডায়মণ্ড। আমাৰ আৰিয়ে হুলস্থুল লগাই দিব, বৰ ধুনীয়া চিনেমা বোলে, বৰ ভাল হৈছে, বৰ ভাল হৈছে বোলে। কোনখন চাইছিলোঁ? কি চাইছিলা? কোনখন? কেতিয়া? কথা ক'ব লাগিছে, আমি বোলে চিনেমা চাইছোঁ। বিয়া হোৱা আগৰ পৰা এতিয়ালৈকে এখন চিনেমা চাই পোৱা নাই। কথা মায়ে লগ ধৰিছিলে, কিন্তু আৰিয়া চাবলৈ দিব জানো? নিদিয়ে। মই বাহিৰত আহি অকলে অকলে ৰখি থাকিব লাগিব তাইৰ লগত, সেইকাৰণে নাযাওঁ আৰু। মা যায় মাহীহঁতৰ লগত, তেতিয়া ওলাবলৈ গৈছে। আমি ভাত চাত খাই বহি আছোঁ আৰু বাহিৰতে, বুজিছে নাই কিমান পকা চুলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, সৰু সৰু। অ' আইঅ' তাই কালো হয় অ'। মা যায় ভাইমন চাবলৈ। আইতাই বেজি ল'বলৈ যোৱা নাই, আইতাই ভাইমন চাবলৈ গ'ল। ভাইমন চিনেমা। তাই শুই উঠি এটাই চিন্তা, আইতাকজনী নাই দেখাৰ কাৰণে। হা, আইতা আহিব, আইতাই বোলে ক'ত বেজিটো ল'লে চাওঁ। ক'ত বেজি নাই লোৱা মা? আইতাই চিনেমা চাব গৈছিলে, মুভি। আহিব এতিয়া আইতা দেই মা। মানুহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে ন। কিছুমানে কথা পাতি ভাল নাপায়, কিছুমানে কথা পাতি ভাল পায়, কিছুমানে মনে মিলা মানুহৰ লগত কথা পাতে, কিছুমানে সকলোৰে লগত মিলি যাব পাৰে। মই কিন্তু সকলোৰে লগত মিলি যাব পাৰোঁ, কিন্তু তাতো এটা কথা আছে, এই যে সকলোৰে লগত মিলি যাব পাৰোঁ, যেতিয়া তেতিয়া য'তে ত'তে মই মিলি কথা পাতি দিওঁ, ফ্ৰীকৈ হাঁহি দিওঁ, সেইটোৱে মানুহে মানে মোক বহুত দুৰ্বলতা বুলি ভাবি লয়। মানে মোৰ কোনো ভেলু নাই, মোৰ কোনো মানে এটিটিউড নাই, তেনেকৈ বুলি ভাবে। মই এটাই ভাবোঁ, মইতো ঘৰত অকলে অকলে ভূতটোৰ গতে কথা পাতি নাথাকোঁ নহয়। সেইকাৰণে খন্তেক সময় মানুহ লগ পাওঁ, সেইটো টাইমতে মানে একদম ফ্ৰীকৈ কথা পাতোঁ মানে। আৰু মই মানে অকল মানুহক দেখাবৰ কাৰণে ফ্ৰীকৈ কথা নাপাতোঁ, মই তেনেকুৱাই হয়। আৰু হয়, ময়ো যাৰ তাৰ লগত কথা পাতিব নোৱাৰোঁ। মনে মিলা মানুহ হ'লে একদম মানে আদিৰ পৰা অন্তৰলৈকে কৈ দিব পাৰোঁ, সেইটোও মোৰ ভুল আছে। পটককৈ মানুহক বিশ্বাস কৰিব নালাগে, চব কথা কৈ দিব নালাগে। মই কিন্তু বহুত লাইফত প্ৰব্লেম পাই থৈছোঁ এনেকৈ ফ্ৰীকৈ চব কথা কৈ দিওঁ যে, কিয়নো চবেকে মই নিজৰ বুলিয়ে ভাবোঁ। কাৰোবাক যে খন্তেক টাইম লগ পালোঁ, লোকৰ বুলি কেতিয়া নাভাবোঁ, নিজৰ বুলি ভাবিলেহেতো মন খুলি কথা কয় ন। আৰু সেইটোৱে মানুহে বহুতে মানে
মোৰ মানে ফাইদা উঠাই লৈ মানে লাইফটোত মানে লাহে লাহে চব কথা শিকিছোঁ। সেইকাৰণে যাৰ তাৰ লগত খোলাকৈও কথা পাতিব নালাগে। মানুহ ইমানো দুৰ্বলতাখিনি দেখুৱাই দিব নালাগে। য'তে ত'তে মানুহে ধৰক মানে কি এতিয়া কিছুমান মানুহক মাতিবলৈ মানুহে বহুত মানে ভয়ে ভয়ে মাতেগৈ ন, তাৰপিছতে মাতেগৈ। মই মানে সেইটো নিবিচাৰোঁ। মইতো মানুহ, তেওঁ মানুহ। যদি ফ্ৰী হৈ থাকোঁ মানে মানুহজনে মাতিবলৈ সুবিধা এটা পায় ন, মই সেইটো বুলি ভাবোঁ। মানুহে মানুহলৈ ভয় নকৰে নহয়, মানুহে ভূতলৈহে ভয় কৰে। আৰু আমিতো মানুহ হয়, তেনেহ'লে আমি মানুহক মোক কোনোবাই মাতিবলৈ কিয় ভয় কৰক? আৰু মই যেতিয়া অকণমান ফ্ৰী হৈ দেখাম তেতিয়াহেতো মানুহে মাতিব পাৰিব। কিন্তু নহয়, সেইটো আমাৰ ভুল। কিছুমান মানুহে যে এটিটিউড দেখায়, লেবেল দেখাই থাকে, সেইটোৱে ভাল। গম পাইছে? বিশেষকৈ মই মানে মানুহৰ কথা বেছিকৈ ভাবোঁ যে সেইকাৰণে বেছি দুখ পাওঁ। আৰু যিবোৰ মানুহে আনৰ কথা বেছিকৈ ভাবে সেইবোৰ মানুহৰ জীৱনতহে দুখ বেছি হয়। সেইকাৰণে আনৰ কথা ভাবি লাভ নাই। আনৰ কথা আপুনি যিমান ভাবিব সিমান মানুহে আপোনাৰ ওপৰত ফাইদা উঠাব। গম পাইছেনে? সেইকাৰণে নিজৰ এটিটিউড এটা সদায় বজাই ৰাখিব। ধনী হওক দুখীয়া হওক, অকল কি ধনী মানুহে এটিটিউড ৰাখিব পাৰে নেকি? দুখীয়া মানুহে নোৱাৰে নেকি? দুখীয়া মানুহক কি ধনী মানুহে খুৱাই আছে নেকি? কোনেও কাকো খুৱাই থকা নাই। নিজৰ বলত খাই আছে, পিন্ধি আছে, হয়নে নহয়? সেইকাৰণে নিজৰ নিজৰ এটা এটিটিউড ৰাখিবই। আৰু যোনে যেনেকুৱা লেভেল দেখুৱাই নহয় তাৰ লগত তেনেকুৱা লেভেলত আপুনি থাকিব লাগে। মোকতো মানুহটোৱে সদায় কয়, যোনে তোমাক মাতিব নিবিচাৰে তুমি তেওঁক নাচাবাই। কোন হয়? আমিও চিনি নাপাওঁ। আমাক সদায় সৰুৰ পৰা এটা কথা শিকাইছে, সৰুৱে সদায় ডাঙৰক মাতিব লাগে। মইতো সদায় উদজাচিয়ে মানুহ মাতোঁ। তথাপিও মানে কিছুমান ক্ষেত্ৰত দেখা পাওঁ আৰু বেয়া লাগে। তেতিয়া মই মানুহজনক কওঁ, মানুহ কিহৰ কাৰণে অহংকাৰ দেখুৱায়? তেওঁ মানে সৰু সৰু কথাবোৰ মোক কয় আৰু বুজাই দিয়া, একো দৰকাৰ নাই, দেখুৱাইছে যদি তুমি দেখাই দিবা। যাৰ জ্ঞান আছে সি কেতিয়াও অহংকাৰ নেদেখুৱায়, কেতিয়াও এটিটিউড নেদেখায়। আমি সাধাৰণ মানুহ, কৈছোঁহে হয় এটিটিউড দেখাব লাগে, কিন্তু নোৱাৰোঁ। গম পাইছেনে? কাৰণ কেলৈ আমি সাধাৰণ মানুহ। কোনোবা হাঁহিবও পাৰে, সাধাৰণ ঘৰৰ ছোৱালী হয় পায়, সাধাৰণ ঘৰৰ ছোৱালী। সাধাৰণভাৱে থাকিয়েই ভাল পাওঁ। কিয়নো এটিটিউডটা দেখাই মৰোঁ? যি আছে আছে, যি নাই নাই। নথকাটোক কথা আছে বুলি কৈ মানুহৰ আগত এটিটিউড ফালি নফুৰোঁ। কিছুমানে টকা অহংকাৰ দেখুৱায়, কিছুমানে বহুত পঢ়িছে বুলি অহংকাৰ দেখুৱায়, কিছুমানে ধুনীয়া হয় বুলি অহংকাৰ দেখুৱায়। কিন্তু কি লাভ? ধুনীয়াটো এটা টাইমলৈকে থাকিব। পঢ়াটো অহংকাৰ কৰি কিবা লাভ আছে নেকি? পঢ়ি শুনি মানুহে শিক্ষাহে পায়। শিক্ষা তাতে পালে নি অহংকাৰ কৰিবলৈ? আৰু ধনী হ'লেই যেনিবা, ধনী নিজৰ কাৰণে হৈছে, আনৰ কাৰণে আনক খুৱাইছে নেকি অহংকাৰ কৰি দেখাবলৈ? একোতো নাই ন। যাৰ জ্ঞান নাই সেইবোৰ মানে তেনেকুৱাই দেখাব। গম পাইছে? এচাম আছে মানে। ঠিক আছে, মই আৰিয়াকেইটা ভাত খুৱাই আছোঁ। ভাত খোৱা নামেই নলয় নহয়। চচেজেছ খাইছে, এয়া মোক মাজে মাজে খুৱাই দিছে আৰু আজিলৈ আহিছোঁ আৰু। লাইফটোত মানে কেতিয়াবা মানে ৰিকল কৰোঁ, লাইফটোত কিমান কি সৰু সৰু কথাবোৰকে মই ধৰি থাকোঁ। মই মানে কি জানে, যাক নিজৰ বুলি ভাবোঁ তাক চব কথা শ্বেয়াৰ কৰোঁ। যেতিয়া সেই মানুহজন বা মানুহগৰাকীয়ে মোক আঘাত দি দিয়ে, বহুত কষ্ট পাওঁ। তাকে মই ভাবিছোঁ লাইফটোত মানে মই ইমান সাধাৰণ, মানে ইমান সৰু সৰু কথাত দুখ পাওঁ। মানে মোৰ কাৰণে ডাঙৰ কথাবোৰ একো নহয়, সৰু কথাবোৰহে বেছি ইম্পৰ্টেণ্ট। মোৰ কাৰণে সুখবোৰ নহয়, সৰু সৰু বস্তু দুখ পাওঁ জানেনে? বৰ ডাঙৰ ডাঙৰ নালাগে। এই ঘৰৰ মানুহখিনিৰ লগত মিলি থকা, ঘৰৰ মানুহখিনিৰ লগত ক'ৰবালৈ ওলাই যোৱা, মোৰ কাৰণে সেইবোৰে সুখ জানে। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।